পুৱাই ভগৱন্তই ছোৱালীজনীক আংশিকভাৱে হ'লেও ন্যায় প্ৰদান কৰিছে যেনে কৰ্ম তেনে ফল আৰু আমি আৰক্ষী প্ৰশাসনে দাবী জনাইছোঁ যে অনতিপলমে বাকী দুজন অপৰাধীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। আমি সমগ্ৰ অসম জোকাৰি যোৱা যি ধৰ্ষণ কাণ্ড সেই ধৰ্ষণ কাণ্ডৰ লগত যি মূল অভিযুক্ত আছিলে 3জন তফাজুল ইছলামৰ লগৰ আৰু 2গৰাকী ক'ত বৰ্তমান আৰু তেওঁলোকক কেতিয়া শাস্তি দিব আৰু তফাজুল ইছলামক ধৰি আনি ঠিকেই তেওঁক এনকাউণ্টাৰ কৰিছে বা পুখুৰীত পেলাই মাৰিছে সেইটো আমি ক'বলৈ যোৱা নাই তেওঁ মৰি গ'ল ভাল লাগিছে কিন্তু এতিয়া লগৰ দুজনক আনি দোষীক শাস্তি কেতিয়া দিব কাৰণ সেই ফুলকুমলীয়া ছোৱালীজনী অকালতে মৰহি যোৱা নিচিনা হৈ গ'ল আৰু সঁচাকৈ আজি সেই নাবালিকাজনীৰ বৰ্তমান অৱস্থাটোক লৈ পেলাই অতি গুৰুত্বজনক চিন্তা কৰিব লাগিব কাৰণ তেওঁ ভৱিষ্যতটো কি হ'ব আৰু তেওঁ ভৱিষ্যতটো সঁচাকৈ সুৰক্ষিত হৈ থাকিবনে আমি এতিয়া বৰ্তমান সুৰক্ষিত হৈ থাকিমনে আৰু যদি মূল অভিযুক্তকেইজনক ধৰি আনি ফাঁচিয়ে নিদিয়ে বা এনকাউণ্টাৰেই নকৰে এজনক যিদৰে ধৰি আনি পেলাই আনিছিলে হয় অনাৰ পিছত তেওঁক যিখন জেগালৈ লৈ গৈছিলে যে ক'ত তেওঁ সেই ধৰ্ষণ কাণ্ডটো সংঘটিত কৰিছিল তালৈ তেওঁক লৈ যোৱা হৈছিল আৰু তেওঁ সেই কনিষ্ঠ আৰক্ষীজনৰ হাতৰ পৰা তেওঁ পলাবলৈ সুযোগ বিচাৰি পলাবলৈ ধৰোঁতেই যিহেতু তেওঁৰ হাতত হেণ্ডকাপ লাগি আছিলে আৰু তেওঁ গৈ সেই পুখুৰীত পৰাৰ পিছত মৃত্যুমুখত পৰিলে আৰু তেওঁ সেই মৃত্যুমুখত পৰিলত সঁচাকৈ বহুতেই ভাল লাগিছে তথাপিও তেওঁক তিলকৈ মাৰি মৃত্যু দিব লাগিছিলে কাৰণ এনেকৈ ঘপককৈ এদিনতেই মৃত্যু হ'ব নালাগিছিলে কাৰণ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে আৰু এতিয়া সমগ্ৰ অসমতে ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে আৰু ঢিঙৰ এই সমস্যাটোৰ কেতিয়া সমাধান হ'ব ঢিং বুলিয়ে নহয় সমগ্ৰ অসমতে ধৰ্ষণ কাণ্ডই সকলোখিনি ধৰ্ষণকাৰীয়ে কেতিয়া মুক্তি পাব আৰু কেতিয়া তেওঁলোকে ন্যায় পাব কলিকতাৰ ঘটনাটো আজিও ন্যায় পোৱাই নাই আৰু এইটো ধৰ্ষণ কাণ্ড আকৌ এটা হৈ গৈছিলে এইটোৰ পিছত আকৌ আৰু এটা তেজপুৰত হৈ গৈছিলে ইটোৰ পিছত সিটোৰ পিছত সিটো সমগ্ৰ অসম জোকাৰি গৈছে সঁচাকৈ আমি নাৰী সমাজখনে ন্যায় পামনে আৰু আপোনালোকক তাৰে অকণমান দেখুৱাবলৈ গৈছোঁ ঢিঙত কেনেকুৱা এতিয়া বৰ্তমান পৰিস্থিতি হৈ আছে বলক তালৈ গোটেইখিনিয়ে একেখিনি মানুহে কৰি আছে মুছলমান 3জন যুৱকৰ হাতত দলবদ্ধভাৱে ধৰ্ষিত হ'ল এনকাউণ্টাৰ লাগিব হয় ফাঁচি লাগিব আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত পৰি মৃত্যু তফাজুলৰ কাৰণ হেণ্ডকাপসহ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ পুখুৰীত জাপ দিছিল তফাজুলে ঢিং বৰভেটি পথৰ এইটো পুখুৰীতেই আজি পুৱা উদ্ধাৰ হ'ল ঢিঙৰ বলাৎকাৰ কাণ্ডৰ অন্যতম অভিযুক্ত তফাজুল ইছলামৰ মৃতদেহ কালি ঘটনা এটা হৈছিলে পুলিচে অপৰাধীক এৰেষ্ট কৰিছিলে কালি ৰাতি পলাব চেষ্টা কৰিছিল পানীত জপিয়াই পেলাই एंड ही डाइड इन दैट प्रोसेस असम में कुछ घटना होने से पुलिस तुरंत जो भी एक्शन लेना है तुरंत लेते हैं तो हमारा कोई इसमें कॉम्प्रोमाइज नहीं है जेतिया स्वाली बा नारीर कथा है महिलार कथा है we have a zero tolerance policy ঢিং বৰভেটি পথৰ এই পুখুৰীৰ পাৰতেই বৃহস্পতিবাৰে নিশা তফাজুল ইছলাম আৰু তাৰ দুটাকৈ সহযোগীয়ে এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধভাৱে বলাৎকাৰ কৰি এইটো পুখুৰীৰ পাৰতেই পেলাই থৈ গৈছিল আৰু আজি পুৱা এই পুখুৰীটোতেই উদ্ধাৰ হ'ল তফাজুলৰ মৃতদেহ যি স্থানত তফাজুল আৰু তাৰ লগৰীয়া 2 পাখণ্ডই কিশোৰীগৰাকীক দলবদ্ধভাৱে বলাৎকাৰ কৰি পেলাই থৈ গৈছিল সেই স্থানতেই আজি পুৱা আৰক্ষীয়ে থলে তফাজুলৰ মৃতদেহ ভগৱানে নিজে দিশা খাইছে কাৰণ দোষীক শাস্তি পাবই লাগিব দুখ লগাছে ঈশ্বৰে তেওঁক শাস্তি দিয়াৰ পৰা আমি ভাল পাইছোঁ খালি আমি ভগৱানক ধন্যবাদ সেৱা জনাব লাগিব তেখেতে তদন্তৰ খাতিৰত আনোতে পুখুৰীত জাপ দি যি মৃত্যুবৰণ কৰিলে ইয়াক লৈ ঢিংবাসী ৰাইজ যথেষ্ট সুখী অনুভৱ কৰিছে কাৰণ অপৰাধীৰ ক্ষেত্ৰত নো কম্প্ৰমাইজ নীতিটো সকলোৱে যেনেকৈ চিঞৰি আছিলোঁ তাৰে এটা উদাহৰণস্বৰূপে আজি পুৱাই যিটো ভাল খবৰ আহিছে এই ভাল খবৰটোৰ কাৰণে ঢিংবাসী প্ৰতিজন নাগৰিকে ইয়াক লৈ ধন্যবাদ জ্ঞাপন কৰিছে সকলোকে ভগৱানক সেৱা জনাইছে ঢিঙৰ এই বলাৎকাৰ কাণ্ডৰ মূল অভিযুক্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী তুলিছিল ৰাইজে